প্ৰভু যীশুৰ মধুৰ নামত সকলোকে আগন্তুক খ্ৰীষ্টমাছ ও নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। মই আজি খ্ৰীষ্টমাছৰ বতৰত আপোনালোকক প্ৰভু যীশুৰ জন্মৰ বিষয়ে ক'ব বিচাৰিছোঁ। ঈশ্বৰৰ বাক্য আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ প্ৰতি মোৰ এটা বিশেষ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনে বহু ভাই ভনী আছে, পিতৃ মাতৃ পৰিয়াল আছে, তেওঁলোকেও যাতে প্ৰভু যীশুৰ জন্মৰ শুভবাৰ্তাক শুনিব পাৰে, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। আমি বৰদিনৰ আগমনৰ ঋতুত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ হৃদয় পুনৰ সেই পবিত্ৰ মুহূৰ্তলৈ ঘূৰি আহোঁ, যেতিয়া স্বৰ্গই পৃথিৱী স্পৰ্শ কৰিছিল, যেতিয়া ঈশ্বৰে মানৱ ইতিহাসৰ সৰ্ববৃহৎ ঘোষণাৰে নাচৰতৰ এগৰাকী কুমাৰী যুৱতীৰ ওচৰলৈ গেব্ৰিয়েল দূতক পঠাই দিছিল। লুক 1:26-38 এইটো কেৱল কাহিনী নহয়, ই আমাৰ পৰিত্ৰাণৰ ভেটি, অৱতাৰৰ আৰম্ভণি আৰু মানৱতাক পৰিত্ৰাণ কৰা ঈশ্বৰৰ চিৰন্তন পৰিকল্পনাৰ প্ৰকাশ। আজি মই পবিত্ৰ বাইবেলৰ পৰা তিনিটা শক্তিশালী সত্য বিষয়ে ক'ব বিচাৰিছোঁ। ঈশ্বৰে নম্ৰতাক বাছি লয়। লুক 1:26-28 ঈশ্বৰে গেব্ৰিয়েল দূতক কোনো ৰাজপ্ৰসাদলৈ পঠোৱা নাছিল, ধনী বা প্ৰভাৱশালী পৰিয়াললৈ পঠোৱা নাছিল। মৰিয়ম নামৰ এগৰাকী নম্ৰ যুৱতীৰ ওচৰলৈ পঠাইছিল। তেওঁ আছিল অজ্ঞাত, সহজ আৰু সাধাৰণ। তথাপিও স্বৰ্গে ঘোষণা কৰিলে, হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মংগল হওক, প্ৰভু তোমাৰ লগত আছে। লুক 1:28 মৰিয়ম কোনো অলৌকিক মৰ্যাদা নাছিল, কিন্তু তাইক ঈশ্বৰে ব্যৱহাৰ কৰিব পৰা এখন হৃদয় আছিল। ঈশ্বৰে এতিয়াও নম্ৰ হৃদয়ক বাছি লয়। বাইবেলে কৈছে, ঈশ্বৰ অহংকাৰীবিলাকৰ বিপক্ষ, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ প্ৰদান কৰে। জাকুব 4:6 পৃথিৱীখনে সামৰ্থ্যক চায়, ঈশ্বৰে উপলব্ধতাক চায়। পৃথিৱীখনে মৰ্যাদাৰ ওপৰত চকু ৰাখে, ঈশ্বৰে আত্মসমৰ্পণৰ ফালে চায়। এই বৰদিনত ঈশ্বৰে এতিয়াও মৰিয়মৰ দৰে হৃদয় বিচাৰি আছে। ইচ্ছা, মুকলি, নিৰ্মল আৰু আত্মসমৰ্পণ কৰা। ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ আমাৰ সমস্যাতকৈও অধিক। লুক 1:29-33 মৰিয়মে অশান্তি পাইছিল, কাৰণ স্বৰ্গদূতৰ বাৰ্তাটো আছিল আৱৰি ধৰা। তাই অতি প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিব। তাই ঈশ্বৰৰ পুত্ৰক জন্ম দিব। তাই সন্তান হ'ব প্ৰতিজ্ঞাৰ মাছিহ। তাই চিৰদিনৰ বাবে দাউদৰ সিংহাসনত বহিব। স্বৰ্গদূতে ঘোষণা কৰিলে, তেওঁ মহান হ'ব আৰু সৰ্বোপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। তেওঁৰ ৰাজ্য কেতিয়াও অন্ত নহ'ব। লুক 1:32-33 যেতিয়া ঈশ্বৰে কথা কয়, তেতিয়া তেওঁ প্ৰতিজ্ঞাবোৰ আমাৰ ভয়তকৈও ডাঙৰ হয়। ঈশ্বৰে মৰিয়মৰ প্ৰতি কৰা প্ৰতিজ্ঞা, শতিকাৰৰ আগতে কোৱা ভৱিষ্যৎবাণীৰ সৈতে তাইক সংযোগ কৰিছিল। যিচয়া 7:14 যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব। মিখা 5:2 এজন শাসক বেথলেহেমৰ পৰা উৎপন্ন হ'ব। যিচয়া 9:6-7 কিয়নো আমালৈ এটি ল'ৰা জন্মিল আৰু এটি পুত্ৰ দান কৰা হ'ল, আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব, আৰু তেওঁ আচাৰ্য, মন্ত্ৰী, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব। ঈশ্বৰৰ লগত একোৱেই অসম্ভৱ নহ'ব। লুক 1:34-38 মৰিয়মে এটা অতি যুক্তিসংগত প্ৰশ্ন কৰিছিল, এইটো কেনেকৈ হ'ব, যিহেতু মই এজনী কুমাৰী। লুক 1:34 ঈশ্বৰৰ উত্তৰ আছিল জীৱন পৰিৱৰ্তনকাৰী। পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু সৰ্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। লুক 1:35-37 এইটো বৰদিনৰ
অলৌকিকতাৰ হৃদয়। ঈশ্বৰে আমাৰ মানৱীয় অসম্ভৱতাক ঐশ্বৰিক শক্তিৰে প্ৰৱেশ কৰে। মৰিয়মত কাম কৰা একেজন ঈশ্বৰে আপোনাৰ মাজত কাম কৰিব বিচাৰে। তেওঁ ভগ্নতাক সুস্থ কৰিব পাৰে। তেওঁ পৰিয়ালক পুনৰ উদ্ধাৰ কৰিব পাৰে। তেওঁ হেৰাই যোৱা লোকক ৰক্ষা কৰিব পাৰে। তেওঁ আপোনাৰ আহ্বানক নতুন কৰিব পাৰে। তেওঁ আশা আনিব পাৰে য'ত হতাশা আছে, কিয়নো ঈশ্বৰৰ বাবে সকলো সম্ভৱ। মঠি 19:26। মৰিয়মৰ সঁহাৰি সকলো বিশ্বাসীৰ বাবে এটা আৰ্হি। লুক 1:38। মৰিয়মে সকলো শাস্ত্ৰত বিশ্বাসৰ এটা ডাঙৰ বক্তব্যৰে উত্তৰ দিলে। চোৱা, প্ৰভুৰ বেটীজী মই, মোলৈ আপুনি কোৱাৰ দৰে হওক। লুক 1:38। তাই ভৱিষ্যত সম্পূৰ্ণৰূপে বুজি পোৱা নাছিল, কিন্তু তাই ভৱিষ্যতক ধৰি ৰাসুদাজনক সম্পূৰ্ণৰূপে বিশ্বাস কৰিছিল। এইটোৱে হৈছে প্ৰকৃত শিষ্যত্ব। বুজাৰ আগতেই আত্মসমৰ্পণ কৰা, স্পষ্টতাৰ আগতেই আজ্ঞাকাৰিতা, দেখাৰ আগে বিশ্বাস। এই বৰদিনত ঈশ্বৰে আমাৰ প্ৰত্যেককে সুধিছে, মোক বিশ্বাস কৰিবানে? মোৰ বাক্য মানিবানে? তুমি মোৰ পৰিকল্পনা তোমাৰ জীৱনত পূৰ্ণ কৰিবলৈ অনুমতি দিবানে? এই খ্ৰীষ্টমাছৰ আগমনে আমাক আহ্বান কৰিছে। আমি লুক 1:26-38 ধ্যান কৰা সময়ত মৰিয়মৰ বিশ্বাসে আমাক অনুপ্ৰাণিত কৰক। ঈশ্বৰৰ আগত নিজকে নম্ৰ কৰিবলৈ, আমাৰ ভয়ৰ ওপৰত তেওঁৰ প্ৰতিজ্ঞাসমূহ বিশ্বাস কৰিবলৈ, তেওঁৰ বাবে একোৱেই অসম্ভৱ নহয় বুলি বিশ্বাস কৰিবলৈ। ক'বলৈ গ'লে, তোমাৰ বাক্য অনুসৰি মোৰ লগত হওক। যেতিয়া মৰিয়মে আত্মসমৰ্পণ কৰিলে, তেতিয়া খ্ৰীষ্টই জগতত প্ৰৱেশ কৰিলে। আমি যেতিয়া আত্মসমৰ্পণ কৰোঁ, তেতিয়া খ্ৰীষ্ট আমাৰ হৃদয়, ঘৰ আৰু মণ্ডলীত প্ৰৱেশ কৰে। আহক আমি সকলোৱে মূৰ দুৱাওঁ, প্ৰাৰ্থনা কৰোঁ। হে প্ৰভু, আমাক মৰিয়মৰ নম্ৰতা, মৰিয়মৰ বিশ্বাস আৰু মৰিয়মৰ আজ্ঞাকাৰিতা দিয়ক। তোমাৰ বাক্য আমাৰ জীৱনত পূৰ্ণ হওক। এই বৰদিনত আমাৰ হৃদয়ত খ্ৰীষ্টৰ জন্ম হওক। এই প্ৰাৰ্থনা পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত খুজিছোঁ। আমেন।